জনাইছো পেহেলগামৰ ঘটনাৰ প্ৰতিশোধৰ বাবে ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উল্লেখ যে সেনাৰে বৈঠক অনুষ্ঠিত হোৱাৰ পৰৱৰ্তী সময়ত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেহেলগামৰ ঘটনাৰ প্ৰতিশোধৰ বাবে ভাৰতীয় সেনাই যিকোনো সিদ্ধান্ত ল'ব পাৰিব। সম্পূৰ্ণ কৰ্তৃত্ব দিলে পেহেলগামৰ ঘটনাৰ প্ৰতিশোধৰ বাবে ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব দিলে কেন্দ্ৰীয় চৰকাৰে। আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। অতি সোনকালে ভাৰতীয় সেনাই আক্ৰমণ সংঘটিত কৰিব পাৰে পাকিস্তানৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ ভয়ংকৰ প্ৰতিশোধ ল'ব পাৰে ভাৰতীয় সেনাই। এয়া নিশ্চিত হৈ পৰিছে পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আজি যি বৈঠক অনুষ্ঠিত হৈছিল সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছিল। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছিল, অজিত ডোভাল উপস্থিত আছিল আৰু একেটা সময়তে আমি উল্লেখ কৰিছোঁ ভাৰতীয় নৌসেনা স্থলসেনা আৰু বায়ুসেনাৰ মুৰব্বীও উপস্থিত আছিল। ভাৰতীয় স্থলসেনা জলসেনা আৰু বায়ুসেনাৰ সেনা প্ৰধান উপস্থিত আছিল। এই বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ খবৰটো হৈছে আজি যি বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকৰ পিছত সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। যিকোনো মুহূৰ্তত পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ল'ব। NSG, BSF, CRPF আৰু SSBৰ সৈতে বৈঠকত মিলিত হৈছিল। এই বৈঠকতে ডাঙৰ সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যি বৈঠক অনুষ্ঠিত হৈছিল পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ল'বলৈ ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ল'ব ভাৰতীয় সেনাই। ইতিমধ্যে জলসেনা স্থলসেনা বায়ুসেনাৰ প্ৰধানে এই বৈঠকত অংশ লৈছিল। অজিত ডোভাল উপস্থিত আছিল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছিল। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতেই এটা ডাঙৰ সিদ্ধান্ত লৈছে যে যিকোনো কাম কৰিব পাৰিব ভাৰতীয় সেনাই। পেহেলগামৰ ঘটনাৰ প্ৰতিশোধৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰতীয় সেনাক। জলসেনা স্থলসেনা আৰু বায়ুসেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। উল্লেখ্য যে ভাৰতীয় নৌসেনা বায়ুসেনা আৰু স্থলসেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে পেহেলগামৰ এই সন্ত্ৰাসবাদীৰ যি কাৰ্যকলাপ ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিছে এইবাবেই যে সন্ত্ৰাসবাদীক যিটো সময়ত আক্ৰমণ কৰিব লাগে, যিটো সময়ত সন্ত্ৰাসবাদীক শেষ কৰিব লাগে, এয়া হৈছে ৰাষ্ট্ৰীয় সংকল্প। এনেদৰে মন্তব্য কৰিছে আজিৰ দিনটোত। আটাইতকৈ ডাঙৰ বিষয় হৈছে যে ইতিমধ্যে সেনাই, ভাৰতীয় নৌসেনাই, ভাৰতীয় স্থলসেনাই আৰু ভাৰতীয় বায়ুসেনাই কেনেদৰে আক্ৰমণ কৰিব পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে সন্ত্ৰাসবাদী কেনেদৰে আক্ৰমণ কৰিব সেই সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ NSG, BSF, CRPF আৰু SSBৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক অনুষ্ঠিত হৈছিল। পাক সন্ত্ৰাসবাদীক নিঃশেষ কৰাৰ সংকল্প যিটো সময়ত বান্ধি লৈছে সেই সময়ত ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। ইতিমধ্যে আজিৰ এই বৈঠকখনতে BSF, NSG, CRPF, SSBৰ সৈতে যি বৈঠক হৈছিল সেই বৈঠকতে কেইবাটাও সিদ্ধান্ত লৈছে আৰু লগতে ভাৰতীয় সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰি ভাৰতীয় সেনাই কেনেদৰে আক্ৰমণ কৰিব, ভাৰতীয় সেনাই কেনেদৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিব তাৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে। আৰু কেন্দ্ৰীয় চৰকাৰে আজি এই সুৰক্ষা সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ পিছত কাইলৈ কেন্দ্ৰীয় কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিমধ্যে সেনাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে ভাৰত পাকিস্তানৰ যুদ্ধ নিশ্চিত হোৱাৰ দিশে গতি কৰিছে এইবাবে যে যিকোনো মুহূৰ্তত ভাৰতে পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব, সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে।